হেল্ল' আজি মই বনাব গৈ আছোঁ চিকেন বাটাৰ মছলা। এয়া চিকেন বাটাৰ মছলা বনাবৰ কাৰণে মই সকলোখিনি সৰঞ্জাম ৰেডি কৰি লৈছোঁ। পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া, আদা, নহৰু সকলোখিনি মই কাটি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত মই কেৰাহীখন অলপ টাইম গৰম কৰি মিঠাতেল দিছোঁ। মিঠাতেল দি এতিয়া মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। মই যেতিয়া চিকেন বনাওঁ মই ফাৰ্ষ্ট চিকেনটো বইল কৰোঁ, নহ'লে মই এনেকৈ ফ্ৰাই কৰি লওঁ আৰু মই সদায় তেনেকৈয়ে বনাওঁ। এয়া মই চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। মই চিকেনখিনি অলপ ৰঙচুৱা হৈ যোৱালৈকে ফ্ৰাই কৰি থাকিম। আপোনালোকে বাৰু কেনেকৈ বনাই জনাবচোন দেই, মই কিন্তু এনেকৈয়ে বনাওঁ। তাৰপিছত মই একেখিনি তেলতে কাটি থোৱা পিঁয়াজখিনি এড কৰি দিছোঁ। তাৰ লগতে জলকীয়া, আদা, নহৰু সকলোখিনি মই দি দিছোঁ। যেতিয়ালৈকে পিঁয়াজখিনি ৰঙা হৈ নাযায় তেতিয়ালৈকে মই 2 মিনিটমান ভাজি ল'ম। তাৰপিছত পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত মই বিলাহী এড কৰিছোঁ। বিলাহীটো মই প্ৰথমতে নিদিওঁ, কাৰণ পিঁয়াজখিনি গলি যাওঁতে অলপ সময় লাগে। তাৰপিছত মই পেষ্ট কৰি ল'লোঁ ভাজি থোৱা পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু বিলাহীখিনি। তাৰপিছত মই কেৰাহীখন গৰম কৰি ইলাচি, দালচেনি দিলোঁ। ইলাচি, দালচেনি দি মই পেষ্ট কৰি থোৱা পিঁয়াজ, আদা, নহৰু, বিলাহীখিনি ইয়াত এড কৰিম। এয়া মই আদা, নহৰু, পিঁয়াজ, জলকীয়া পেষ্টটো এড কৰিছোঁ। তাৰপিছত মই 2 মিনিটমান সময় ভাজি ল'ম। এয়া প্ৰায় 2 মিনিট হৈ গৈছে। তাৰপিছত মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, চিকেন পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা পাউডাৰ এড কৰিছোঁ। তাৰপিছত মই এইখিনি প্ৰায় 2 মিনিটমান সময় ভাজি লৈছোঁ। এয়া পেষ্টখিনি কালাৰটো অলপ সলনি হৈ গৈছে। তাৰপিছত মই হালধি আৰু নিমখ এড কৰিছোঁ। তাৰপিছত আনফালে মই অলপ গৰম পানী কৰি থৈছোঁ। এতিয়া মই গৰম কৰি থোৱা পানীখিনি ইয়াতে এড কৰিম। এয়া মই উতলি থকা পানীখিনি ঢালি দিছোঁ। তাৰপিছত মই ইয়াতে চিকেনখিনি দিম। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ যাতে পানীৰ সৈতে ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া মই ফ্ৰাই কৰি থোৱা চিকেনখিনি দি দিম। এয়া কালাৰটো বাৰু কেনেকুৱা লাগিছে জনাবচোন দেই আপোনালোকে। আৰু আপোনালোকে চিকেন কেনেকৈ বনাই খায় আৰু কি পদ্ধতিৰে বনায় মোক জনাবচোন। এয়া চাওকচোন কালাৰটো কেনেকুৱা আহিছে, দেখি ভাল লাগিছেনে বাৰু। তাৰপিছতে মই 3 চামুচ বাটাৰ এড কৰিছোঁ। যিহেতু মই নামটো চিকেন বাটাৰ মছলা দিছোঁ, মইতো এনেকৈয়ে বনাব জানো। আপোনালোকে যদি ইয়াতকৈ বেটাৰ চিকেন মছলা বনায় মোক জনাবলৈ নাপাহৰিব, মই আপোনালোকৰ ধৰণে ট্ৰাই কৰিম। অৱশেষত মোৰ চিকেন বাটাৰ মছলা ৰেডি হৈ গ'ল আৰু এইখন হৈছে মোৰ চিকেন বাটাৰ মছলাৰ থালি। কেনেকুৱা লাগিলে জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এটা দিব। থেংক ইউ, গুড নাইট, বাই বাই।